চাওক আজি মনোনয়ন পত্ৰ প্ৰদানৰ আজি অন্তিম দিন আৰু মই এই মুহূৰ্তত উপস্থিত আছো দেৰগাঁও সমজিল্লা কাৰ্যালয়ৰ সন্মুখত আৰু যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন পত্ৰ প্ৰদান কৰিব তেওঁলোকৰ সন্মুখত উপস্থিত আছো আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিসকল নেতা কৰ্মী আছে তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। যিহেতু দেৰগাঁও বিধানসভা সমষ্টি অগপৰ দুৰ্গ বুলি ক'ব লাগিব, অগপৰ দখলত আছে বিধায়কগৰাকী অগপ বিধায়ক আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, যিহেতু 22খন পঞ্চায়ত আছে, 22খন পঞ্চায়তৰ 11খন পঞ্চায়ত বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, সমান্তৰালভাৱে 11খন পঞ্চায়তত বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু জিলা পৰিষদত তিনিটাত যিহেতু বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এটাত অগপ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। সমান্তৰালভাৱে কংগ্ৰেছ দলে মুঠ 4টা জিলা পৰিষদতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। 22টা পঞ্চায়তত কংগ্ৰেছে নিজাববীয়া তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব। মোৰ সহযোগী পৰিৱেশটো দেখাব সমজিল্লা সন্মুখত আছো আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে দেৰগাঁও বিধানসভা সমষ্টি এনেকৈ যিসকল প্ৰাৰ্থী আছে পঞ্চায়ত সমাগত যি পঞ্চায়ত নিৰ্বাচন দুই মেত যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু অনুষ্ঠিত হোৱাৰ তাক মুহূৰ্তত তৎপৰতা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে প্ৰতিটো দলেই নিজৰ অস্তিত্ব, নিজৰ যি দলীয় কাম কাজ আৰু পঞ্চায়ত নিৰ্বাচনৰ যিখিনি প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু দলীয় কৰ্মীসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। বিশেষকৈ এটা কথা ক'ব লাগিব, অগপ দলৰ যিহেতু এতিয়া এই সমষ্টি দখলত আছে আৰু অগপ দলে 11টা পঞ্চায়তত আৰু এটা জিলা পৰিষদত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপি দলে সমান্তৰালভাৱে 3টা জিলা পৰিষদত আৰু 11খন পঞ্চায়তত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আপোনালোকে যিহেতু 22টা পঞ্চায়ততে আপোনালোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব, আজি মনোনয়ন পত্ৰ দাখিল কৰিব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি, আপোনালোকে কেনেকুৱা ধৰণৰ পৰিকল্পনাৰে আপোনালোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে? প্ৰথমতে আমি সমূহ অসমবাসীলৈ দেৰগাঁও বিধানসভা সমষ্টিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি দেৰগাঁও বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত এক ইতিবাচক পৰিকল্পনাৰে আমি আগবাঢ়িবলৈ লৈছোঁ, যাতে আমি দেৰগাঁও বিধানসভা সমষ্টিৰ 4টা জিলা পৰিষদ সমষ্টিতে আমি জয়যুক্ত হ'ব পাৰোঁ। কাৰণ আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এককভাৱেই আমি 4টা জিলা পৰিষদত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আৰু 22টা গাঁও পঞ্চায়তৰ পৰা আমি 22গৰাকী আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী প্ৰদান কৰিছোঁ আৰু আটাইকেইখন পঞ্চায়ততে আমি আমাৰ সমৰ্থিত ৱাৰ্ড সদস্যসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। বিশেষকৈ এটা কথা ক'ব লাগিব, যিহেতু নৱপ্ৰজন্মক বিশেষভাৱে আপোনালোকৰ যিটো এতিয়া দেখিবলৈ পোৱা গৈছে এক প্ৰাধান্য দিয়া হৈছে, যিটো জিলা পৰিষদৰ প্ৰাৰ্থী আপোনাক যিহেতু প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আজি মনোনয়ন পত্ৰ দাখিল কৰা হ'ব, কেনেকুৱা ধৰণৰ পৰিকল্পনা, যিহেতু চৰকাৰ কিন্তু বিজেপিৰ ইয়াত অগপৰ দখলত আছে এই সমষ্টিটো, তাৰ পিছতো কেনেকুৱা ধৰণৰ পৰিকল্পনাৰে এই নিৰ্বাচনত নমা হয়? নমস্কাৰ, আপোনালোকৰ প্ৰথমতে শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ চেনেলৰ তৰফৰ পৰা মই জনাব বিচাৰিছোঁ যে মই আগন্তুক নিৰ্বাচনত জিলা পৰিষদ হিচাপে মধ্য ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ পৰা মই জিলা পৰিষদ হিচাপে অৱতীৰ্ণ হৈছোঁ আৰু আগলৈ কেনেকুৱা ধৰণৰ কাম কৰা হ'ব? ৰাইজৰ হকে কাম কৰিম বুলি আগবাঢ়িছোঁ। যিহেতু দেখিবলৈ পোৱা গৈছে জিলাখনত প্ৰায় বিজেপি আৰু এজিপি দখলত আছে বৰ্তমান সময়ত আৰু পঞ্চায়তৰ নিৰ্বাচনৰ যিখিনি কুচকাৱাজ চলাই দেখিবলৈ পোৱা গৈছে, সমান্তৰালভাৱে আপোনালোকৰ কিন্তু এতিয়া এটা পৰ্যায়ত তৎপৰতা দেখিবলৈ পোৱা গৈছে। কেনেকুৱা পৰিকল্পনা লৈছে আপোনালোকৰ, বিশেষকৈ যিসকল মুধা ফুটা নেতাই বিজেপিলৈ গমন কৰিছে, এজিপিলৈ গমন কৰিছে, তাৰ পিছত আপোনালোকে কেনেকুৱা পৰিকল্পনা লৈছে এই মুহূৰ্তত? এতিয়া মই জয়তে প্ৰথমতে আজি আমাৰ আপোনালোকৰ নিউজ চেনেলৰ সকলো মিত্ৰববীয়া প্ৰমুখতালৈ মই ৰঙালী বিহু আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আমাৰ অসমবাসী সকলো ৰাইজলৈকে মই শুভেচ্ছা জনাইছোঁ ৰঙালী বিহু। আমি দেখা পাইছোঁ, আমি এতিয়া জিকিম বুলি আশা কৈছোঁ কিয় কাৰণে আমাৰ আগতে এই যিবিলাক কেণ্ডিডেট চিলেকশ্যন সেই প্ৰক্ৰিয়াটো আমাৰ অলপ বেলেগ ধৰণৰ হয়। এতিয়া আমি জিলা কংগ্ৰেছক, ব্লক কংগ্ৰেছক আমি নিজে নাই কৰা, আমি মণ্ডল কংগ্ৰেছৰ যিবিলাক ৱাৰ্ড সদস্য বা AP মেম্বাৰ বা ZPC এইবিলাক গোটেই বাছনি প্ৰক্ৰিয়াটো আমি তললৈ এৰি দিছোঁ জনসাধাৰণলৈ। তেওঁলোকে বাছি, মণ্ডল কংগ্ৰেছে বাছি বা ৱাৰ্ডে বাছি যাক দিছে আমি সেইবিলাকক কেণ্ডিডেট দিছোঁ। তৃণমূল পৰ্যায়ৰ পৰা আপোনালোকে যিসকল আপোনালোকৰ প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি কৈছে, কেনেকুৱা ধৰণৰ তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰিছে, কিন্তু আশা কেনেকুৱা, আপোনালোকৰ আশাটো কেনেকুৱা দেখিছে?
হয়, আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ যি ব্লক কংগ্ৰেছৰ সভাপতি তেখেতসকল অত্যন্ত দলটোৰ কাৰণে ত্যাগ কৰি আহিছে আৰু দলটোৰ কাৰণে কাম কৰি আহিছে। তৃণমূল পৰ্যায়ৰ পৰা তেখেতসকলে যে আমাৰ পঞ্চায়ত নিৰ্বাচন হ'ব হ'ব সেই কথাটো যে এটা কথাই কৰিব লাগিব যে পঞ্চায়ত আমি জিকি আহিবই লাগিব। এই প্ৰক্ৰিয়াৰ যিটো প্ৰক্ৰিয়া আমাৰ পঞ্চায়তৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমাৰ যি বোৰ্ড কমিটিৰ পৰা আমি আৰম্ভ কৰিছো আৰু বোৰ্ড কমিটিৰ পৰা আৰম্ভ কৰি আমি প্ৰতিটো মণ্ডলৰ সভাপতিসকলক দায়িত্ব প্ৰদান কৰিছো এই কাৰণে যে তেখেতসকলে নিৰ্বাচন কৰক। কোনজন মানুহে আজি সমাজৰ হকে কাম কৰিছে বা কৰিব পাৰে তেনে এজন মানুহ উলিয়াই আনিছে। আমাৰ নৱপ্ৰজন্ম ওলাই আহিছে, যুৱক যুৱতীসকল ওলাই আহিছে। তেওঁলোকে জানিছে যে আমাৰ বৰ্তমান পৰ্যায়ত আমি কাম যদি নকৰো, আমি যদি সমাজখন ঠিক নকৰো, আমি যদি দলটো ঠিক নকৰো, তেতিয়াহ'লে আমাৰ অসুবিধা হ'ব, আমাৰ বাক স্বাধীনতা শেষ হৈ যাব। বহুত চিন্তা কৰি তেখেতসকল ওলাই আহিছে। বিশেষকে আজি আমি অতি গৌৰৱান্বিত এই কাৰণে যে আমাৰ নৱপ্ৰজন্ম আজি ওলাই আহিছে দলটোৰ সুৰক্ষাৰ বাবে। কাৰণ ইয়াৰ আগতেও আমাৰ পঞ্চায়তত আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিয়ে ইতিমধ্যে আমাৰ পঞ্চায়ত দখল কৰিছে। গতিকে এইবাৰো আমি আশাবাদী পঞ্চায়ত দখল আমাৰ কৰিবই। আৰু প্ৰজন্ম যিহেতু নৱপ্ৰজন্ম আগবাঢ়ি অহা হৈছে, কেনেকুৱা আশা কৰা হৈছে? আশা ৰাখিছো যাতে ভালদৰে জয়যুক্ত হ'ব পাৰো। এনেকৈ দেখিবলৈ পোৱা গৈছে যিহেতু আজি মনোনয়ন পত্ৰ প্ৰদানৰ অন্তিম দিন আৰু এই অন্তিম দিনটো তেনেকৈ দেখিবলৈ পোৱা গৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলীয় নেতাকৰ্মীসকলে তেওঁলোকৰ প্ৰাৰ্থীসকলক লৈ মনোনয়ন পত্ৰ প্ৰদান কৰিব পাক মুহূৰ্তত আমি দেখিবলৈ পাইছো। আৰু ND24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে এটা দৃশ্য দেখুৱাই আছো এনেকৈ। কিন্তু যিটো সময়ত বিজেপি দল অগপ দলৰ দখলত থকা এই সমষ্টিৰ বিপৰীতে কংগ্ৰেছে কিন্তু আজি যুৱ প্ৰজন্মক আগবঢ়াই দিছে। তেওঁলোকে আশা প্ৰকাশ কৰিছে তেওঁলোক বিজয়ী হোৱাটো নিশ্চিত বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।